নমস্কাৰ ছাত্ৰ বন্ধুসকল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চতুৰ্থ ষান্মাসিকৰ ইতিহাস তত্ত্ব যিখন কিতাপ কনচেপ্ট এণ্ড আইডিয়াজ অফ হিষ্ট্ৰী, মই হিষ্ট্ৰগ্ৰাফী বুলি কৈছোঁ। এই পাঠ্যক্ৰমটো অতিকে জৰুৰী, অতিকে প্ৰয়োজনীয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে MA কৰিবলৈ যাম বুলি ভাবিছা, সেইসকলে হিষ্ট্ৰগ্ৰাফী নজনাকৈ MA কোৰ্চৰ পাঠসমূহ আয়ত্ত কৰিব নোৱাৰিবা। আচলতে হিষ্ট্ৰগ্ৰাফী এনে এটা বিষয় যাৰ অবিহনে হিষ্ট্ৰী আলোচনা অসম্পূৰ্ণ। কিন্তু মই দেখিছোঁ তোমালোকে হিষ্ট্ৰগ্ৰাফী ছাবজেক্টটো গুৰুত্ব দিয়া নাই আৰু বহু ক্ষেত্ৰত কিছুমান মনে সজা কাহিনী লিখি বহীসমূহৰ ঠাই ভৰাই পেলাবলৈ যত্ন কৰিছা। আচলতে ইতিহাস কোনো গল্প নহয়। ইতিহাস হ'ল বিজ্ঞানভিত্তিক আলোচনা। এই বিজ্ঞানভিত্তিক আলোচনাটোক কিদৰে প্ৰতিষ্ঠা কৰিব পাৰি সেই সম্পৰ্কে আমাক এই হিষ্ট্ৰগ্ৰাফী বা ইতিহাস তত্ত্বৰ পাঠ্যক্ৰমটোৱে শিকায়। তো মই এইখিনিতে তোমালোকক এটা কথা জনাব খুজিছোঁ। ইতিমধ্যে পৰীক্ষা আহি দুৱাৰদলিত উপস্থিত হৈছেহি। গতিকে যদি তোমালোকৰ কিবা নুবুজা নজনা বিষয় এতিয়াও আছে, অনুগ্ৰহ কৰি মোক মেছেজ কৰা, যাতে মই সেই বিষয়সমূহৰ সম্পৰ্কে তোমালোকক এটা ধাৰণা দিব পাৰোঁ। এইখিনিতে এটা বিজ্ঞাপন দিব খুজিছোঁ যে আমি এই কিতাপখন লিখিছিলোঁ। এই কিতাপখন যদি এই কিতাপখন তোমালোকে ক্ৰয় কৰি চোৱা, তেন্তে দেখিবা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইতিহাস তত্ত্বৰ যিমানবোৰ প্ৰয়োজনীয় পাঠ আছে এই কিতাপখনতে আছে। গতিকে যদি বিচাৰা কিতাপখন ক্ৰয় কৰি চাব পাৰা। যি কি নহওক, প্ৰশ্নসমূহ মোলৈ প্ৰেৰণ কৰিবা। যিমান দূৰ পাৰোঁ সেইসমূহ সমাধা কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।